আজি আমি যিখিনি আলোচনা কৰিলোঁ আমাৰ উপস্থিত সকলে স্বতঃস্ফূৰ্তভাৱে বৰঙণি আগবঢ়াইছে। বিশেষকৈ উজনি অসমৰ দুৰ্গত ছাত্ৰ ছাত্ৰীসকলৰ সাহাৰ্যাৰ্থে আৰু অসম সাহিত্য সভাৰ তৰফৰ পৰা এটা আহ্বান দিয়া হৈছে যে আমি পইচা পাতি নিদিওঁ, খাদ্যদ্ৰব্যও নিদিওঁ, বহুতে দিছে, গতিকে আমি ছাত্ৰ ছাত্ৰীৰ সহায় হোৱাকৈ আমাৰ ফালৰ পৰা যি পাৰোঁ কাগজ পত্ৰ বহী কলম এনেকুৱা ধৰণৰ বস্তু আগবঢ়াওঁ। সেইমতে আমাৰ আজিৰ সভাসকলে আগবঢ়াইছে নিজাববীয়াকৈ, আৰু আমি শাখালৈ এটা বাৰ্তা প্ৰেৰণ কৰিম হোৱাটছএপ জৰিয়তে, আৰু তেখেতসকলৰ ফালৰ পৰা তৎকালীনভাৱে আমি 2 আগষ্ট তাৰিখটো আমি সময়সীমা হিচাপে নিৰ্ধাৰণ কৰি দিম। তাৰ ভিতৰত যি দিয়ে আমাক হোৱাটছএপ যোগে জনালেই হ'ব, আৰু আমাৰ ইয়াতে জিলা কাৰ্যালয়ত তেওঁলোকে সামগ্ৰীখিনি জমা দিলে আমি আটাইখিনি লগ কৰি আমাৰ হয়তো আঞ্চলিক কাৰ্যালয়ৰ জৰিয়তে নতুবা চিধা আমি অসম সাহিত্য সভাৰ কাৰ্যালয়ত বস্তুখিনি জমা দিম। তেওঁলোকে 5 আগষ্টত বস্তুখিনি জমা দিব বুলি আমাক জনাইছে। গতিকে আমাৰ সকলোৱে সহমৰ্মিতা প্ৰকাশ কৰিছে, আমিও কৰিছোঁ। সেইসকলে সোনকালে তেওঁলোকৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহক, তেওঁলোকে আকৌ স্বাভাৱিক জীৱন যাপন কৰক, এয়া আমাৰ কামনা। ধন্যবাদ।